মাননীয় অধ্যক্ষ মহোদয়, ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন মূলতঃ আমাৰ বিভিন্ন জিলাত থকা ডায়েট ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন ট্ৰেইনিঙৰ জৰিয়তে দিয়া হয়। যিহেতু হোজাই তাৰ লগতে আমাৰ শিৱসাগৰ, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, চাউথ চালমাৰা, মানকাছাৰ এই জিলাসমূহ নতুনকৈ গঠিত বা এই জিলাসমূহৰ বিভাজন হৈছে, গতিকে তাত ডায়েট এতিয়ালৈকে আমি প্ৰতিষ্ঠা কৰিব পৰা নাই নতুন জিলাৰ কাৰণে। কিন্তু ইতিমধ্যে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণো কৰিছোঁ। হোজাই জিলা এখন নতুন জিলা হিচাপে নিশ্চিতভাৱে এটা ডায়েট পাব আৰু এই ডায়েট চেণ্টাৰটো প্ৰতিষ্ঠা হোৱাৰ লগে লগে তাত DLED আৰম্ভ হ'ব। 2 নম্বৰ কথাটো হ'ল BEdৰ ক্ষেত্ৰত এতিয়া ষ্টেণ্ড এলন 2 বছৰীয়া BEd কোৰ্চৰ নতুনকৈ শিক্ষানুষ্ঠান খোলাটো আমাৰ বন্ধ কৰা হৈছে, কাৰণ এতিয়া 4 বছৰীয়া ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম বা BA, BEd, BSc, BEd ইত্যাদি আৰম্ভ হৈছে। ইতিমধ্যে অসমৰ বহু মহাবিদ্যালয়ে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ পৰা তেওঁলোকে 4 বছৰীয়া BEd পাঠ্যক্ৰমৰ কাৰণে অনুমতি লাভ কৰিছে। মই হোজাই জিলাৰো যিসমূহ মহাবিদ্যালয় আছে তেওঁলোকক অনুৰোধ জনাম যে তেওঁলোকে ITEPৰ কাৰণে চেষ্টা কৰক, তাৰ কাৰণে তেওঁলোকে আবেদন কৰক, প্ৰয়োজনীয় NOC অসম চৰকাৰে প্ৰদান কৰিব। যদি কোনো BEd কলেজ আছে, এই BEd কলেজে নিজাববীয়াকৈ জেনেৰেল ডিগ্ৰী কোৰ্চটো আৰম্ভ কৰিব লাগিব, অথবা তেওঁলোকে আন এখন জেনেৰেল ডিগ্ৰী কলেজৰ লগত কোলাবৰেটিভ মোডত অৰ্থাৎ সহযোগিতাৰে তেওঁলোকে 2খন কলেজ মিলি তেওঁলোকে ITEP কোৰ্চটো তেওঁলোকেও আৰম্ভ কৰিব পাৰে। 3 নম্বৰ কথাটো হ'ল যে যিটো পলিটেকনিক টেকনিকেল এডুকেশ্যনৰ কথা কোৱা হৈছে, নিশ্চিতভাৱে হোজাই জিলাখনত পলিটেকনিক যিহেতু মানে তেওঁৰ সমষ্টিত নাই, তাতে আমি অদূৰ ভৱিষ্যতে এখন পলিটেকনিক প্ৰতিষ্ঠা কৰা সেই কথাটো আমি বিবেচনা কৰিম। 4ৰ্থ পইণ্টটো হ'ল যে ছায়েন্স এডুকেশ্যন লাগে। বিশেষকৈ তেখেতে লংকা পৌৰসভা অঞ্চলৰ কথাটো কৈছে। আমি এইটো বস্তু চাই আছোঁ যে ছায়েন্স ষ্ট্ৰীম এটা মহাবিদ্যালয় এখনত অনুমোদন জনোৱাৰ আগত ফিডাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছেনে নাই। যদি আমাৰ পৰ্যাপ্ত ফিডাৰ হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নাথাকে, তেনেহ'লে আমি ছায়েন্স শাখাটো খোলাৰ পাছতো পৰ্যাপ্ত আমি ছাত্ৰ ছাত্ৰী নাপাম। আৰু এনেকুৱা ঘটনা অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ ক্ষেত্ৰত ইতিমধ্যে হৈছে, আৰু যাতে এইটো ভৱিষ্যতে নহয় তাৰ কাৰণে আমি ফিডাৰ স্কুলটো প্ৰথমে সৃষ্টি কৰিব বিচাৰিছোঁ, তাৰ পাছত আমি ছায়েন্স শাখাটো আমি খুলিম। মাননীয় বিধায়কগৰাকীক মই অনুৰোধ জনাইছোঁ যে তেখেতে তাত তেখেতে ইয়াৰ এটা নিজাববীয়া ছাৰ্ভে কৰি পেলাই যদি মোৰ লগত এক আলোচনাত বহে, তেনেহ'লে আমি সিদ্ধান্ত কৰি পৰৱৰ্তী পৰ্যায়ত লংকা মহাবিদ্যালয়ত বিজ্ঞান শাখাটো খোলা সম্পৰ্কীয় বিষয়টো আমি আলোচনা কৰিম। ইতিমধ্যে তেখেতৰ সমষ্টিত হোজাইত আমি বহুখিনি বিদ্যালয় প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ, মাধ্যমিকৰ পৰা উচ্চ মাধ্যমিকলৈ আমি উন্নীত তেখেতে যি প্ৰস্তাৱ দিছে আমি কৰিছোঁ। আৰু যদি প্ৰস্তাৱ আছে সেই প্ৰস্তাৱকো মোক দিবৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।